নমস্কাৰ ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল অসমীয়া এছপিৰেণ্ট যেহেতু APSC কম্বাইন কম্পিটিটিভ এক্সামৰ নোটিফিকেশ্যন অতি সোনকালে ওলাব আৰু এই বিষয়ে বৰ্তমান নিউজ পেপাৰসমূহত বহুত চৰ্চিত হৈ আছে গতিকে এই এক্সামটোত আমি নিজকে কেনেদৰে এপ্ৰোচ কৰিব পাৰিম তাৰ বিষয়ে আমি অনাগত ভিডিঅ'সমূহৰ লগতে এই ভিডিঅ'টোতো আলোচনা কৰি যাম আমি APSC CC যিখন সিলেবাস সেইখন আপোনালোকৰ লগত আলোচনা কৰিম আৰু এই সিলেবাসখন ডাউনলোড কৰিবৰ বাবে আপোনালোকে apsc.nic.in ৰ পৰা কৰি ল'ব পাৰিব আৰু ইয়াৰ লিংকটো আমি ডেছক্ৰিপশ্যনত অলৰেডি দি দিয়া হৈছে সিলেবাসখনৰ বিষয়ে আলোচনা কৰাৰ আগতে এই এক্সামটো কি পৰ্যায়ত হয় সেই বিষয়ে আমি জানি লওঁ আহক সকলোৱে হয়তো জানেই এই এক্সামটো তিনিটা পৰ্যায়ত হয় প্ৰথম পৰ্যায়টো হৈছে প্ৰিলিমছ সেকেন্ড পৰ্যায়টো হৈছে মেইনছ আৰু থাৰ্ড পৰ্যায়টো হৈছে ইন্টাৰভিউ বা ভাইভা ফাৰ্ষ্ট টেষ্টটো প্ৰিলিমছ বা প্ৰিলিমিনাৰী এক্সামিনেশ্যন বুলি কোৱা হয় ইয়াত দুখনকৈ পেপাৰ থাকে GS পেপাৰ 1 আৰু GS পেপাৰ 2 বা GS পেপাৰ 2 খনক CSET বুলি কোৱা হয় পেপাৰ 1 খনত টোটেল মাৰ্কস থাকে 200 আৰু ইয়াতে টোটেল কোৱেশ্চন থাকে 100 মাৰ্কস আৰু 2 ঘণ্টাৰ বাবে এই এক্সামটো অনুষ্ঠিত হয় এই এক্সামটো 30 to 35% অসম ৰিলেটেড কোৱেশ্চন আহে বুলি APSC জি ৱেবসাইট তাত জনোৱা হৈছে আৰু এই পেপাৰখন কোৱালিফাইং নহয় এই পেপাৰখন কাট অফ বেচিছত যায় যিখন সেকেন্ড পেপাৰ সেইখনক CSET বুলি কোৱা হয় ইয়াৰ ফুল মিনিং হৈছে সিভিল সাৰ্ভিস এপ্টিটিউড টেষ্ট ইয়াতো 200 মাৰ্কস থাকে কিন্তু কোৱেশ্চন থাকে 80 পাৰ কোৱেশ্চন 2.5 মাৰ্কস কৈ থাকে এখন কোৱালিফাইং পেপাৰ হয় ইয়াতে জাস্ট 30% পাব লাগে APSC CC এক্সামৰ যেটো সেকেন্ড ষ্টেজ তাক মেইনছ এক্সামিনেশ্যন বুলি কোৱা হয় ইয়াতে টোটেল 8খন পেপাৰ থাকে এখন পেপাৰ এছে থাকে 4খন GS থাকে আৰু দুখন অপচনেল পেপাৰ থাকে এই অপচনেল পেপাৰ দুখন বিষয়ে আমি পাছত আলোচনা কৰিম অপচনেলত কেইবাটাও সাবজেক্ট আছে হিষ্ট্ৰি জিওগ্ৰাফিকে আদি কৰি বিভিন্ন সাবজেক্ট আছে আপোনালোকে APSC ৰ যেটো ৱেবসাইট দিয়া আছে তাতো গৈ আপোনালোকে চাই ল'ব পাৰে এছে বাবে কেনে ধৰণে পঢ়িব লাগে জেনাৰেল ষ্টাডিজ প্ৰতিখন পেপাৰৰ বাবে কি সাবজেক্ট আছে আৰু তাৰ বাবে আমি কেনেকৈ নিজকে এপ্ৰোচ কৰিব পাৰিম সেই বিষয়ে আমি অনাগত ভিডিঅ'বিলাকত আলোচনা কৰিম আৰু ইয়াৰ প্ৰতিখন পেপাৰত 250 মাৰ্কস থাকে আৰু প্ৰতিটো এক্সাম 3 ঘণ্টাৰ বাবে হয় ৰিটেন এক্সাম ক্লিয়াৰ হোৱাৰ পাছত আপোনালোক ইন্টাৰভিউৰ কাৰণে এপিয়াৰ হ'ব পাৰিব এই এক্সামটোত টোটেল 275 মাৰ্কস থাকে এই এক্সামটোক বহুতে পাৰ্সোনালিটি টেষ্ট বুলি কোৱা হয় এই এক্সামটো ক্লিয়াৰ হোৱাৰ পাছত আপোনালোকক এজন ACS বা APS বিষয়া হিচাপে নিযুক্তি কৰা হ'ব APSC CC এক্সামৰ যিখন পেপাৰ 1 তাতে টোটেল 200 মাৰ্কস থাকে আৰু ইয়াতে টোটেল কোৱেশ্চন থাকে 100টা 30 to 35% আসাম ৰিলেটেড কোৱেশ্চন আহে বুলি আমি অলৰেডি আপোনালোকৰ লগত আলোচনা কৰিছোৱেই এই সিলেবাসখন আমি আপোনালোকৰ থ্ৰলি আলোচনা কৰিব চেষ্টা কৰিম ইয়াতে প্ৰথমতে আমি গুৰুত্ব দিবলগীয়া বস্তুটো হৈছে কাৰেণ্ট এফেয়াৰ্স বা কাৰেণ্ট ইভেন্টস আৰু এই কাৰেণ্ট এফেয়াৰ্স বা কাৰেণ্ট ইভেন্টসসমূহ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইম্পৰ্টেন্সৰ ওপৰত দিয়া থাকে কাৰেণ্ট এফেয়াৰ্সসমূহ আপোনালোকে অধ্যয়ন কৰিবৰ বাবে দা হিন্দু নিউজ পেপাৰখনৰ লগতে দা আসাম ট্ৰিবিউন আৰু কুৰুক্ষেত্ৰ যোজনাৰ দৰে মেগাজিন ইউজ কৰিব পাৰে আমি চেষ্টা কৰিম প্ৰতিটো সপ্তাহত যিখিনি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স আছে সেইখিনি আপোনালোকৰ লগত আলোচনা কৰি যাবলৈ আৰু দ্বিতীয়তে মোষ্ট ইম্পৰ্টেন্ট এটা টপিক হৈছে যে হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট এই সমূহ পঢ়িবৰ বাবে আপোনালোকে স্পেকট্ৰাম বুকখন ইউজ কৰিব পাৰে স্পেকট্ৰামৰ যিখন এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া বুলি কিতাপ প্ৰেছক্ৰাইব কৰিছে সেইখন আপোনালোকে আলোচনা পঢ়িব পাৰে আৰু তামিলনাডুৰ NCERT 6 ষ্টেণ্ডাৰ্ডৰ পৰা আপোনালোকে পঢ়িব পাৰে বহুত ইম্পৰ্টেন্ট হৈ পৰে এই সাবজেক্টটো নেক্সট আছে ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিওগ্ৰাফি আৰু ইয়াতে ফিজিক্যাল সোশিয়েল ইকনমিক জিওগ্ৰাফি অফ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ডৰ বিষয়ে আপোনালোকে NCERT পৰা পাই যাব লগতে GC লিয়ঙৰ যিখন বুক হয় সেইখনো আপোনালোকে পঢ়িব পাৰে ইণ্ডিয়ান পলিটি বাবে সকলোৱে মেইনকে M লক্ষ্মীকান্তখনে ৰেফাৰ কৰে UPSC হওক APSC যিকোনো এছপাৰেণ্টে হওক বা যিকোনো গভ এক্সামৰ এছপাৰেণ্টে M লক্ষ্মীকান্ত বুকখন ৰেফাৰ কৰে আৰু ইকনমিৰ বাবে আপোনালোকে ৰমেশ সিঙৰ ইণ্ডিয়ান ইকনমিক কিতাপখন পঢ়িব পাৰে কিন্তু লগতে মই আপোনালোকক এটা কথা জনাব বিচাৰিম যে ইয়াৰ বাবে আপোনালোকে যদি দা আসাম ট্ৰিবিউনৰ ৰেগুলাৰ ইকনমি পেজটো পঢ়িছে সেইটোৱে বহুত ইম্পৰ্টেন্ট হৈ পৰে ইকনমি মেইনকে কাৰেণ্ট এফেয়াৰ্স ৰিলেটেড কোৱেশ্চনসমূহ অহা দেখা যায় এক্সামত আৰু এনভাইৰনমেন্ট ইকোলজি
বায়'ডাইভাৰ্চিটি আৰু ক্লাইমেট চেঞ্জৰ যিখিনি টপিক তাৰ বাবে আপোনালোকে শংকৰ IAS একাডেমীৰ এনভাইৰনমেণ্ট বুকখন ফ'ল' কৰিব পাৰে। প্ৰিলিমছৰ পেপাৰ 2খনক CSET বুলি কোৱা হয়। এই বিষয়ে আমি আগতে আলোচনা কৰিছোঁ। টোটেল 200 মাৰ্কছ থাকে, ইয়াতে 80টা কুৱেশ্যন থাকে আৰু এখন কোৱালিফাইং হয় পেপাৰখন, আৰু ইয়াতে জাষ্ট আপোনালোকে 33% আনিব লাগে। এই পেপাৰখনত কম্প্ৰিহেনশ্যন বিশেষকৈ ইংলিছতে থাকে। এই কম্প্ৰিহেনশ্যনসমূহ ইণ্টাৰপাৰ্চনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছৰ বিষয়ে আহে, লজিকেল ৰিজনিং এণ্ড এনালিটিকেল এবিলিটিৰ বিষয়ে কুৱেশ্যন দেখা পোৱা যায়, ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম ছলভিং, জেনেৰেল মেণ্টেল এবিলিটি, বেচিক নিউমেৰেচি য'তে নাম্বাৰ্ছ এণ্ড দেয়াৰ ৰিলেশ্যনছ, অৰ্ডাৰ্ছ এণ্ড মেগনিটিউড, আৰু এইসমূহ ক্লাছ 10 লেভেলত অহা দেখা যায়। ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কুৱেশ্যন থাকে য'তে চাৰ্টছ, গ্ৰাফছ, টেবুলছ, ডাটা ছাফিচিয়েঞ্চিৰ বিষয়ে দিয়া থাকে, আৰু ইয়াৰে যিখিনি অংক বা ৰিজনিং হয় সেইখিনি ক্লাছ 10 লেভেলত অহা দেখা পোৱা যায়। এইখিনি আছিলে APSCৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ চিলেবাছসমূহ। আপোনালোকে অনাগত ভিডিঅ'সমূহত মেইনছৰ যিখন চিলেবাছ সেইখিনিও পাব। লগতে তাৰ পাছত আমি এই এক্সামটোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি আলোচনা কৰিব চেষ্টা কৰিম। মষ্ট ইম্পৰ্টেণ্ট টপিকছ যি হয় এক্সামটোৰ বাবে সেইখিনিও আমি আলোচনা কৰিব চেষ্টা কৰিম। লগতে কাৰেণ্ট এফেয়াৰ্ছ হওক বা CSET পেপাৰখনৰ বিষয়েও আমি প্ৰতি সপ্তাহত 2টা হ'লেও ভিডিঅ' আমি দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে নিশ্চয় লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, যাতে আমি আগুৱাই যাব পাৰোঁ। ধন্যবাদ।